চহৰত বৰষুণ সম্পূৰ্ণ শক্তিৰে পৰি আহিছিল। আকাশখন যেন কোনোবাই ডাৱৰ দুৱাৰ খুলি দিলে। ৰাস্তাৰ গাড়ীবোৰ হেডলাইটবোৰ তিতা ডালিৰ ওপৰত জিলিকি উঠিছিল। ট্ৰেফিক জামত আবদ্ধ হৈ থকা বাহনবোৰে অধৈৰ্যভাৱে হৰ্ণ বজাইছিল আৰু সমগ্ৰ চহৰখন যেন এই ধুমুহাৰ উশাহ দূৰ কৰিছিল। বেছিভাগ মানুহৰ বাবে সেয়া আছিল বিশৃংখলতা, কিন্তু অন্যৰ বাবে সেয়া আছিল এক অদ্ভুত কবিতা। ২৮ বছৰ বয়সত অনন্যাই সপোনতো ভবা সকলোখিনি লাভ কৰিছিল। লুয়াৰ পেৰেলাৰ এটা বৃহৎ কোম্পানীত মাৰ্কেটিং মেনেজাৰ হিচাপে চাকৰি। চিকচিকীয়া স্কাৰ্ট আৰু হিল, সফলতাৰ বিকিৰণ কৰা চামৰাৰ বেগ আৰু গভীৰ নিশালৈ ইমেইলৰ উত্তৰ দিয়া পৃথিৱীৰ আগত তাই আত্মবিশ্বাসী আৰু সুৰশালী যেন লাগিল। কিন্তু ভিতৰৰ গৰ্ভিতাত এটা শূন্যতা আছিল, যেন তাই ইটাৰে এটা অট্টালিকা নিৰ্মাণ কৰিছিল, পিছতহে বুজি পাইছিল যে ইয়াৰ কোনো আত্মা নাই। সেইদিনা সন্ধিয়া টেক্সিখনে মেৰিয়ন ড্ৰাইভৰ কাষেৰে বেগেৰে গৈ থাকোঁতে পানীৰ ছিটিকনি বৰষুণ হঠাতে তীব্ৰতৰ হৈ পৰিল। ড্ৰাইভাৰজনে গুণগুণাই থাকিল, কিন্তু অনন্যাৰ চিন্তাবোৰ আন ঠাইত আছিল। অফিচৰ সভা, অকলশৰীয়া এপাৰ্টমেণ্ট আৰু কেতিয়াও তাইৰ ওঁঠত নাহিল অপূৰণীয় ইচ্ছা। পানীৰে ভৰা পথত গাড়ীখন ৰৈ গ'ল। ড্ৰাইভাৰে হাত দুখন ওপৰলৈ তুলিলে। অনন্যাই পাছটো তুলি লৈ বাহিৰলৈ ওলাই আহিল। গুৰুহা ক্লিকত বৰষুণে তাইৰ ব্লাউজটো কেইছেকেণ্ডমানৰ ভিতৰতে তিয়াই পেলালে। তাইক লগে লগে আশ্ৰয়ৰ প্ৰয়োজন হৈছিল। তেতিয়া তাই দেখিলে এটা পুৰণি নিয়ম চিন টিপটিপিয়াকৈ ইৰানী কেফে। কলেজৰ দিনৰ স্মৃতিবোৰ তাইৰ মনটো বুৰাই পেলালে। নাভাবি তাই ভিতৰলৈ সোমাই গ'ল। কেফেৰ বতাহত বাটাৰ বান আৰু আদাৰ চাহৰৰ সুগন্ধি ৰৈ গ'ল। মূৰৰ ওপৰত লাহে লাহে ঘূৰি থকা ফেন, মাৰ্বলৰ টেবুল আৰু কেইজনমান বৃদ্ধ পৃষ্ঠপোষকে বাতৰি কাকত পঢ়ি আছিল। তিতা চুলিখিনি পিছলৈ টানি অনন্যাই চুকত বহিল আৰু খিৰিকীৰে বৰষুণজাক বৈ অহা চাই থাকিল। ঠিক তেতিয়াই দুৱাৰৰ ঘণ্টাটো বাজি উঠিল আৰু এটা গধুৰ, কঠোৰ কিন্তু অতি চিনাকি মাত বাজি উঠিল। অভিশপ্ত বৰষুণে লেন্সখন নষ্ট কৰি পেলালে। অনন্যাই নিথৰ হৈ পৰিল। তাইৰ হৃদয়খন যেন বন্ধ হৈ গ'ল। তাই ঘূৰি চালে। সময়ে ৰাঘৱৰ প্ৰতি ইমানেই দয়ালু আছিল। বহল কান্ধ, পাতল দাঢ়ি আৰু ভিজা কোছা চুলি। তাৰ ক'লা টি-চাৰ্টটোৰ বৰষুণৰ টোপালবোৰ জিলিকি উঠিল। তাৰ চকু দুটা তেতিয়াও তাতে আছিল, গভীৰ আৰু অস্থিৰ। অনন্যা, তেওঁৰ মাতটোৱে নিস্তব্ধতা ভাঙি পেলালে। তাইৰ ডিঙিটো শুকাই গ'ল। ৰাঘৱে হাঁহি মাৰিলে। সেই একেটা বেঁকা হাঁহিয়ে তাইক পাগল কৰি তুলিছিল। মাত্ৰ কেইখোজমানতে সি বিপৰীতে থকা চকীখনত বহিল। টেবুলৰ তলত সিহঁতৰ ভৰি দুখন প্ৰায় চুই গৈছিল। আৰম্ভ হ'ল পুৰণি বন্ধু-বান্ধৱী, অধ্যাপক, হোষ্টেলৰ নিশা, চিগাৰেট পিন্ধা আৰু অসম্পূৰ্ণ স্বীকাৰোক্তি। প্ৰতিটো হাঁহিৰ লগে লগে তেওঁলোকৰ চকুৰে গভীৰ শব্দ ক'লে। প্ৰতিবাৰে তাইৰ হাত দুখনে তাৰ আঙুলিত ব্ৰাছ কৰিলেই তাইৰ হৃদয়খনে জোকাৰি গৈছিল। বাহিৰৰ বৰষুণ বাঢ়ি আহিল। কেফেখন খালী হৈ পৰিল। মাত্ৰ দুজনেই বাকী থাকিল। হঠাৎ ৰাঘৱৰ মাতটো কোমল হৈ পৰিল। সেই ৰাতিটোৰ কথা কেতিয়াবা ভাবিছানে? অনন্যাৰ হৃদয়খন ফচফচাই উঠিল। সেই নিশা যেতিয়া তাই হোষ্টেলৰ দুৱাৰত টোকৰ মাৰি সিহঁতৰ মাজত বাধা আহিছিল, সিহঁতৰ ৰুহ দুটা বিভাজিত হৈ থাকিল। সেই মুহূৰ্তটো অকথিত হৈ থাকিল। কেতিয়াবা তাই ফুচফুচাই কৈছিল, মইও। সেই মুহূৰ্ততে বতাহ গধুৰ হৈ পৰিল। দোকানখন বন্ধ কৰিব লাগিব বুলি ইংগিত দি ৱেটাৰজনে কাষ মাৰিলে। ৰাঘৱে খৰধৰকৈ বিল পৰিশোধ কৰিলে। আহকচোন, মই তোমাক ঘৰলৈ লৈ যাম। খোজ কাঢ়িলে তিতি।
সৰু ছাতি এটাৰ তলত তাৰ বাহুটোৱে অনন্যা বাহুটো ব্ৰাছ কৰিলে আৰু তাইৰ হৃদয়খন আকৌ লৰচৰ কৰিলে। ব্লিডিং গেটত ৰৈ গ'ল। বৰষুণ কমি গৈছিল। অনন্যাই তাইৰ চকুলৈ চালে। সি মাথো তাই ওঠলৈ চাই থাকিল। বিচাৰিলে মোক বাধা দিয়া, কিন্তু সি মৃদুৰভাৱে ক'লে। অনন্যাই একো নকলে। তাইৰ ওঠ দুটা ফাটি গ'ল। জিভা হাঁহি এটা গঢ় লৈ উঠিল। ছাতিটো মাটিত পৰিল। তাৰ হাতখন অনন্যাই ডিঙি আৰু তাৰ ওঠ দুটা ধৰি ৰাখিছিল। তাৰ ওঠ দুটা তাইৰ ওঠৰ লগত মিলি গ'ল। চুমাটো বুকেৰে ভৰি পৰিছিল। যেন বছৰ বছৰ ধৰি থকা পিয়াহ এটা মুহূৰ্ততে নাইকিয়া হৈ গ'ল। অনন্যাই তাৰ ওঠত ফুচফুচাই ক'লে, 10 বছৰ। অনন্যাই তাৰ হাতখন ধৰি ভিতৰলৈ টানি লৈ গ'ল। এপাৰ্টমেণ্টটো আন্ধাৰে আবৃত আছিল। মাথো বৰষুণৰ ক্ষীণ পোহৰ খিৰিকীৰে ফিল্টা হৈ গ'ল। ৰাঘৱে তাইক আকৌ এবাৰ চুমা খালে। এইবাৰ আৰু গভীৰ আছিল। তাৰ আঙুলিবোৰ তাইৰ কঁকাল আৰু পিঠিত ঘূৰি ফুৰিছিল, যেন প্ৰতিটো মুহূৰ্তক পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰিছিল। সেই নিশাটো কেৱল শৰীৰৰ মিলন নাছিল, আত্মাৰ মিলন আছিল। বছৰ বছৰ দূৰত্ব দমন কৰা কামনা একক ঢৌতে বৈ আহিছিল। খিৰিকী বাহিৰত বৰষুণজাকে গান গাইছিল। তেওঁলোকৰ অকথিত কথাবোৰ কোঠাটোৰ ভিতৰতে প্ৰতিধ্বনিত হৈছিল। ৰাতিপুৱা ৰ'দটোৱে পৰ্দাৰ মাজেৰে জুমি মাৰি চালে। ৰাঘৱৰ কোলাত সোমাই অনন্যাই চকু মেলিলে। বছৰ পিছতো তাই নিজকে শান্তি অনুভৱ কৰিলে, কিন্তু ভয় এটাও আছিল। তাই আৰু তাৰ যাত্ৰাৰ মাজত ইমান দূৰত্ব, এতিয়া কি হ'ব? তাই মৃদুভাৱে সুধিলে। ৰাঘৱে তাইৰ ফালে চালে। মই নাজানো। মই মাত্ৰ জানো যে মই তোমাক হেৰুৱাব নিবিচাৰো। দিনটোৰ আৰম্ভণি হ'ল হাঁহি আৰু আধৰুৱা ব্যৱসায়েৰে। সন্ধিয়া আকৌ লগ পালে। এইবাৰ মেৰিন ড্ৰাইভৰ দেৱালত ঢৌৱে খুন্দা মাৰিলে। বতাহ নিমখ আৰু বৰষুণে ভৰি পৰিছিল। সুগন্ধি বিয়পি পৰিছিল। মই তোমাক আৰু হেৰুৱাব নোৱাৰো। ৰাঘৱে ক'লে, আপুনি মোক এতিয়া হেৰুৱাব নালাগে। অনন্যাই তাৰ আঙুলি দুটা ধৰিলে। আকৌ বৰষুণ আৰম্ভ হ'ল। কিন্তু এইবাৰ দুয়োজনে গম পালে যে এয়া কেৱল ধুমুহা নহয়, ই এক নতুন আৰম্ভণি। ধন্যবাদ বন্ধু বান্ধৱীসকল। কাহিনীটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।